নৱশক্তি মহাবিদ্যালয় আৰু নৱশক্তি সিনিয়ৰ সেকেন্ডাৰী স্কুল মাছগাঁৱৰ 29তম বাৰ্ষিক ক্ৰীড়া সমাৰোহ সম্পন্ন। ক্ৰীড়া সমাৰোহৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত মুকলি বঁটা বিতৰণী সভা। উন্মোচন কৰা হয় প্ৰাচীৰ পত্ৰিকা। অহা বছৰ মাছগাঁও অঞ্চলৰ শিক্ষানুষ্ঠানসমূহ যাতে নৱেম্বৰ মাহত সংস্কৃতি অনুষ্ঠান সম্পন্ন কৰে তাৰে আহ্বান জনালে অধ্যক্ষ ডক্টৰ জেহেৰুল ইছলামে। মই আহ্বান জনাইছিলো যাতে কোনো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান পৰীক্ষাৰ আগত আমি ৰাতি নকৰো। আমাৰ এটা সাংস্কৃতিক অনুষ্ঠান নহয়, আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিভাই বিকাশ কৰা হ'ব। আৰু সময়ৰ কাৰণে মই মোৰ বক্তব্যত কৈছো যে আমি সময়ৰ কাৰণে আমাৰ ডিগ্ৰীৰ পাৰ্ট 1, পাৰ্ট 3 আৰু 5th সেমিষ্টাৰৰ পৰীক্ষা আছিল। আমাৰ হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰ আৰু ছেকেণ্ড ৰিভিজন টেষ্ট আছিল, মানে ইউনিট টেষ্ট আছিল। এইবিলাকৰ কাৰণে এইটো আজিকালি ইউনিট টেষ্ট, ৰিভিজন টেষ্টবিলাক জিলা ভিত্তিত ISৰ নেতৃত্বত হয়। এইবিলাক আমি ওলাই কৰিব নোৱাৰো। তেওঁলোকে যদি ডেট দিয়ে মতে কৰিব লাগে। আমি সময় সুযোগ পোৱা নাছিলো কাৰণে কৰিব পৰা নাই। গতিকে আজিৰ দিনটোত আমি যিটো কৰিছো এইটো শিক্ষানুষ্ঠানৰ এটা অংগ হিচাপে, শিক্ষাৰ এটা অংগ হিচাপে কৰিছো। এইটো যাতে আপোনালোকে দায়িত্ব নকৰে। ক্লাব বা সংঘবিলাকৰ কথাটো বেলেগ, তেওঁলোকে যিকোনো সময়ত কৰিব পাৰে। কিন্তু আমাৰ এটা নিয়ম মাফিক। তথাপিও মই আহ্বান ৰাখিম, ময়ো নিজে চিন্তা ৰাখিম অহা দিনবোৰত যাতে আমাৰ ইয়াত আমাৰ মাছগাঁৱত যিকেইখন শিক্ষানুষ্ঠান আছে, আমি যিসকল শিক্ষানুষ্ঠানত কৰ্মৰত আছো, তেওঁলোকে যাতে এই পৰীক্ষাৰ নৱেম্বৰৰ ভিতৰত যাতে আমি কৰিব পাৰো নেকি তাৰ এটা চিন্তা চৰ্চা কৰি মই নিজেই উদ্যোগ লৈ গোটেই স্কুলখিনিক মাতি পেলাই এই অনুষ্ঠানটো কৰাৰ কাৰণে মই ভাবিছো যে আমাৰ যিবিলাক বাৰ্ষিক অনুষ্ঠান যাতে আমি নৱেম্বৰ মাহৰ ভিতৰতে সময় উলিয়াই কৰিব পাৰো। এই ধৰণৰ এটা মিটিং মই নিজে কনভেন কৰিম বুলি মই এটা চিন্তা চৰ্চা কৰিছো। আৰু এইটোত কোনেও অন্য দৃষ্টিত ল'ব নালাগে। আমি যিখিনি কথা কওঁ সমাজৰ স্বাৰ্থত কওঁ, শিক্ষাৰ স্বাৰ্থত কওঁ, কোনো ব্যক্তিকেন্দ্ৰিক কথা নহয়। আৰু এই কথাটো যাতে প্ৰত্যেকে আমাৰ যুৱ বন্ধুসকলে অনুধাৱন কৰে তাৰ কাৰণে মই আহ্বান জনাইছো। লগতে বিদ্যালয়খনৰ 2025 বৰ্ষৰ কৃতি শিক্ষাৰ্থীসকলক জনোৱা হয় সম্বৰ্ধনা। ভৱানীপুৰ শিক্ষা খণ্ডৰ অন্তৰ্গত নৱশক্তি মহাবিদ্যালয় আৰু নৱশক্তি ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল মাছগাঁৱৰ উদ্যোগত সফলভাৱে অনুষ্ঠিত হৈ যায় 29তম বাৰ্ষিক ক্ৰীড়া সমাৰোহ। ক্ৰীড়া সমাৰোহৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত কৰা হয় মুকলি বঁটা বিতৰণী সভা। কাৰ্যসূচী অনুসৰি দুপৰীয়া 2 বজাত প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰা হয়। প্ৰাচীৰ পত্ৰিকাখন উন্মোচন কৰে পল্লাৰপাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মাজেদুৰ ৰহমানে। উক্ত অনুষ্ঠানটি পৰিচালনা কৰে নৱশক্তি ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ শিক্ষক মিজানুৰ ৰহমান, শিক্ষক আমিনুল ইছলাম আৰু নৱশক্তি মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক মহিৰুদ্দিন আহমেদে। আবেলি 5 বজাত নৱশক্তি মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ জেহেৰুল ইছলামৰ সভাপতিত্বত অনুষ্ঠিত হয় মুকলি সভা। উক্ত মুকলি সভাত উপস্থিত থাকে নিৰ্দিষ্ট বক্তা হিচাপে নৱমিলন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শৈক্ষিক তত্ত্বাৱধায়ক ছাফিউল্লাহ হাইদৰি। তাৰ লগতে উপস্থিত থাকে আমন্ত্ৰিত অতিথি হিচাপে গান্ধাৰীপাৰা হাইস্কুলৰ প্ৰধান শিক্ষক শ্বাহ কামাল, গুৱাগাছা হাইস্কুলৰ প্ৰধান শিক্ষক আবুল কালাম চৌধুৰী, নৱশক্তি জাতীয় বিদ্যালয়ৰ অধ্যক্ষ ছফিকুল হক, গুৱাগাছা মাছগাঁও আঞ্চলিক জাতীয় বিদ্যালয়ৰ অধ্যক্ষ ছহিবুল হক সিকদাৰ, হজৰত আবু বকুৰ ছিদ্দিক মেডেল একাডেমীৰ অধ্যক্ষ আব্দুল ছালাম আহমেদ, 6 নং পল্ল জিলা পৰিষদৰ সদস্য জেছমিনা আহমেদ, 30 নং মাছগাঁও পঞ্চায়তৰ সভানেত্ৰী আসমা খাতুন, আঞ্চলিক সদস্য মতিয়াজ আহমেদ, 30 নং মাছগাঁও পঞ্চায়তৰ উপ সভাপতি নুৰুল ইছলাম হাজৰিকাকে ধৰি অঞ্চলৰ গণ্যমান্য ব্যক্তিসকল। সন্ধিয়া 8 বজাত নৱশক্তি মহাবিদ্যালয়ৰ 2025 বৰ্ষৰ কৃতি শিক্ষাৰ্থীসকলক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। বিশেষকৈ বিদ্যালয়খনৰ ছাত্ৰী এছমিতাৰা পাৰবিনে দ্বাদশ চূড়ান্ত পৰীক্ষাত ইংৰাজীত 84, গণিতত 84, ৰাজনীতি বিজ্ঞানত 89, শিক্ষাত 90 আৰু ঐচ্ছিক অসমীয়াত 69 নম্বৰেৰে মুঠ 416 নম্বৰ সহ 83% নম্বৰেৰে বিদ্যালয়খনৰ পৰা শীৰ্ষস্থান লাভ কৰে। মেধাৱী ছাত্ৰীগৰাকীয়ে 4টা বিষয়ত লেটাৰ নম্বৰ লাভ কৰি বিদ্যালয়খনলৈ সুনাম কঢ়িয়াই আনে। আমাৰ এইটো প্ৰত্যেক বছৰে অনুষ্ঠিত কৰা হয়। ছাত্ৰ ছাত্ৰীসকলৰ মাজত ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। আৰু সেই ক্ৰীড়া প্ৰতিযোগিতাৰ মুকলি সভাত আমি কিছু বিশেষ ব্যক্তিক আমন্ত্ৰণ কৰোঁ, অঞ্চলৰ কিছু সুধীবৃন্দক আমি আমন্ত্ৰণ কৰোঁ যাতে তেওঁলোকে এই মহাবিদ্যালয়খনৰ প্ৰতি তেওঁলোকে নজৰ ৰাখিব পাৰে। আৰু ছাত্ৰ ছাত্ৰীৰ উদ্দেশ্যে বা আমি কেনেকৈ পৰিচালনা কৰিছোঁ তাৰ ওপৰত তেওঁলোকে এটা নজৰ ৰখাৰ এটা ব্যৱস্থা। কাৰণ আমাৰ মহাবিদ্যালয়ত মানে সাধাৰণতে মহাবিদ্যালয়ত ৰাইজ সোমোৱাত অলপ টান পায়। এই অনুষ্ঠানৰ জৰিয়তে সকলোকে আহ্বান জনাওঁ তেওঁলোকে আহি আমাৰ মহাবিদ্যালয়খন আগবঢ়াই নিয়াৰ ক্ষেত্ৰত
তেওঁলোকে এটা অৱদান ৰাখক আৰু তেওঁলোকৰ এটা চিন্তা চৰ্চা ৰাখক, যাতে এইখন এটা বৌদ্ধিক অনুষ্ঠান হ'ব। এই বৃহত্তৰ অঞ্চলৰ কাৰণে নৱশক্তি মহাবিদ্যালয় এখন বৌদ্ধিক অনুষ্ঠান হিচাপে স্বীকৃতি নিশ্চয় লাভ কৰিব। আৰু চৰকাৰীকৰণে তেওঁলোকে ডিগ্ৰী হোৱা নাই যদিও এবাৰ চৰকাৰে যিটো পলিচি লৈছে এই পলিচি মতে হোৱাৰ এটা সম্ভাৱনা আছে। গতিকে এইখন কলেজ যেতিয়া প্ৰাধিকৰণ কৰিব, আজি আপোনালোকে যিটো চেহেৰা চাইছে সেই চেহেৰাটো 5 বছৰ পিছত সলনি হৈ যাব। গতিকে এখন বৌদ্ধিক কেন্দ্ৰ মই ভাবো এইটো সৰ্বতো প্ৰকাৰৰ ৰাইজ নাগৰিক প্ৰত্যেকেই সহযোগ কৰিব লাগে আৰু সেইটো উদ্দেশ্য আগত ৰাখি আমি এই অনুষ্ঠানটো আয়োজন কৰিছো। আৰু তাৰ উপৰিও আমাৰ ছাত্ৰ ছাত্ৰীসকলে যি প্ৰতিভা দেখুৱাইছিল ক্ৰীড়াৰ ক্ষেত্ৰত তেওঁলোকৰ ইয়াতে প্ৰাইজ ডিষ্ট্ৰিবিউচনটো আমি আগতে কৰিছো, শ্ৰেষ্ঠ আৰু শ্ৰেষ্ঠ খেলুৱৈক ইয়াতে দিছো। আৰু যিসকলে শিক্ষাৰ ক্ষেত্ৰত ভাল ৰিজাল্ট কৰিছে আপোনালোকে চালে অলপ আগতে আমি দিলো, তেওঁলোকক আমি উৎসাহিত কৰাৰ কাৰণে, নেক্সট জেনেৰেশ্যনক উৎসাহিত কৰাৰ কাৰণে আমি অনুষ্ঠানটো অনুষ্ঠিত কৰিছো। আৰু ছাত্ৰ ছাত্ৰীসকলে যাতে ভাবে যে নাই ভাল কাম কৰিলে, ভাল ৰিজাল্ট কৰিলে আমাক কেনেকুৱাকে সন্মান কৰে, আৰু তেওঁলোকে এইটো সন্মানটো প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে নিশ্চয় পঢ়াৰ ক্ষেত্ৰত আগবাঢ়ি যাব। আমাৰ অঞ্চলখন শিক্ষাৰ ক্ষেত্ৰত বহু পিছপৰা। আজি এডিআৰ পৰীক্ষা হৈছে, বিভিন্ন প্ৰতিযোগিতাৰ পৰীক্ষা হৈছে, আমাৰ অঞ্চলৰ কম সংখ্যক ল'ৰা ছোৱালীয়ে তাতে উত্তীৰ্ণ হ'ব পাৰিছে। আমি আশা ৰাখিম এই কথাটো প্ৰত্যেকজন অভিভাৱক, প্ৰত্যেকজন ছাত্ৰ, প্ৰত্যেকজন সমাজ সেৱক বা যিবিলাক আমাৰ ৰাইজৰ প্ৰতিনিধি আছে তেওঁলোকে কথাটো চিন্তা কৰি আমাৰ সমাজখন আগুৱাই নিয়াৰ কাৰণে তেওঁলোকে নিশ্চিতভাৱে চেষ্টা কৰিব বুলি আজিৰ এই দিনটোত মই আহ্বান জনাইছো। ইয়াতে তেওঁলোকে আৰু এটা প্ৰশ্ন সুধিছে। নিউজ ডেস্ক ৰিপৰ্ট, মাজগাঁও এক্সপ্ৰেছ।